গোৱালপাৰাৰ দলকুমাত মাটিৰ দালালৰ দৌৰাত্ম। গোৱালপাৰাৰ দলকুমাত মাটিৰ দালালৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। দলগুমা মামুদপুৰ খেতি পথাৰত অচিনাকি লোকে নিশাৰ ভিতৰত বান্ধিলে ঘৰ। স্থানীয় লোকে বাধা দি অহাৰ পিছতো একাংশ দালালৰ সহযোগত খেতি পথাৰৰ জলাশয় আৰু খালী ভূমিত নিশাৰ ভাগত সাজিছে ঘৰ। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগত পথাৰ পৰিচালনা সমিতি আৰু দেশী জনগোষ্ঠীয় খিলঞ্জীয়া লোকসকলে বুধবাৰে মাটিয়াৰ ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ দিয়ে। উল্লেখনীয় যে খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। মই প্ৰাক্তন সভাপতি উদ্দেশ্যৰ গাঁও পঞ্চায়ত কিছুমান বৰপেটাৰ পৰা দুৰ্বৃত্ত আহি বলপূৰ্বকভাৱে মানে ঘৰ বাৰী উঠাই আছে। আমাৰ ল'ৰা তাতে বাধা দিছে, কিন্তু আমাৰ ল'ৰা ঘৰ ভঙা নাই, বাধাহে দিছে। কিন্তু এই বাধা নেওচি তেওঁলোকে ঘৰ উঠাইছে। আমি কৈছোঁ কি আপোনালোকে খেতি কৰি খাওক, কিন্তু ঘৰ উঠাই ইয়াতে মানে নিগাজি কৰি থাকিব নোৱাৰিব। আমাৰতো আপত্তি নাই খেতি বাতি কৰাত, আৰু তাতে খাচ মাটিও আছে। এই ঘৰ সেইখিনি আজি আমাৰ মাননীয় চক্ৰ বিষয়াক আমি এখন আবেদন দিছোঁ ৰাইজৰ পৰা, যাতে অতি সোনকালে এইটো ব্যৱস্থা কৰিব পাৰে। নিশাৰ ভিতৰতে বান্ধে আৰু জং লাঠি ফুকৰি লৈ তেওঁলোকে বহি থাকে, যাতে আমাৰ মানুহ পথাৰত যাব নোৱাৰে। এতিয়া আমাৰ এনেকুৱা হৈছে, আমাৰ মানুহ পথাৰত যাব নোৱাৰা হৈছে ভয়ত। তেওঁলোকে ক'ৰ পৰা আহে দুৰ্বৃত্ত, কোনো চিনিও নাপাওঁ জানিও নাপাওঁ আমি। এইবিলাক আহি এনেকুৱা অত্যাচাৰ কৰে। ইয়াতে চাৰিওফালেতো ঘিৰি লৈছে, আজি চৰৰ মানুহ চাৰিওফালে ঘিৰি লৈছে। চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, আমাৰ খিলঞ্জীয়া মানুহখিনি যাতে আমি ইয়াতে আইন শৃংখলা বজাই থাকিব পাৰোঁ। আৰু তেওঁলোকে আইন শৃংখলা বিনষ্ট কৰি আছে দিনক দিনে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, অসম টাইম। চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।